নমস্কাৰ হোলি ফাকুৱা বন্ধ হ'ব লাগে বেন হ'ব লাগে কাৰণ আমি যি হোলি যাক ফাকুৱা ৰঙৰ উৎসৱ আনন্দ আমি সকলোৰে কৰি আহিছো হেপি হোলি বুলি আমি সকলোৰে আনন্দ কৰি আহিছো প্ৰকৃততে এই হোলি ফাকুৱা ইয়াৰ ৰহস্য কি ইয়াৰ সৃষ্টি কোড ইয়াৰ উৎপত্তি কি সূত্ৰ কৰ পৰা আমি জানোনে কোনোৱে আপুনি জানেনে নিজকে প্ৰশ্ন কৰকচোন আমি কেৱল ইমানতেই সময় সীমাবদ্ধ নহয়নে বাৰু যে ফাগুন আহিলেই ফাকুৱা আহি পায়হি হোলি বৰদোৱা নামঘৰত তিনিদিনীয়াকৈ তাত মেলা হ'ব সকলো যাম মেলা চাম বৰপেটা সত্ৰলৈ যাম হোলি গীত গাম আনন্দ কৰিম ৰং খানিম অন্য ঠাইলৈ যাম বুকা ডেন্স কৰিম আৰু কোনো লোকে মদ মাংস গাহৰি খাই অশ্লীল কৰিম এয়াই জানো হোলি ৰং ফাকুৱা খেল নহয় পিছত যিকেইটা বাৰু যোগ দিয়া হলো এয়া অপভ্ৰংশ বৰ্তমান কলিৰ মলমতি জেনেৰেশ্যনৰ এয়া বাৰু অপভ্ৰংশ কিন্তু আমি সাধাৰণতে হোলি ফাকুৱা ৰং বুলি ক'লে কি জানো বাৰু ৰং খেলা আমি নামঘৰত গোসাঁই মূৰত ৰং ফাকুৱা দিওঁ তাৰপিছতে নিৰ্মালি আমি গ্ৰহণ কৰোঁ আৰু ক্ৰমে আমি যিসকল নৰসমাজ মানুহ আমি সকলোৱে ভগৱানৰ নাম গুণ গাওঁ আৰু আমি ফাকুৱা ৰং পৰস্পৰক লগাওঁ খেলো আনন্দ কৰোঁ এয়াই নহয় জানো ৰং ফাকুৱা খেল কিন্তু আমি কেতিয়াবা উপলব্ধি কৰিছোনে বাৰু ইয়াৰ প্ৰকৃততে সৃষ্টি কেতিয়াৰ পৰা অসম মুলুকত ৰং ফাকুৱা এই হোলি খেল কেতিয়াৰ পৰা হ'ল দোল উৎসৱ এক আমাৰ অসমৰ পৰম্পৰা সত্ৰ সংহতিৰ ইয়া শংকৰদেৱৰ সংহতিৰ পৰম্পৰা ই কেতিয়াৰ পৰা সৃষ্টি হ'ল ইয়াৰ আগত অসমত হোলি ফাকুৱা ৰং খেল আছিল নে নাই এই আনন্দ আছিল নে নাই ভাৰতবৰ্ষৰ কোন ঠাইত ইয়াৰ উৎস পোৱা যায় আৰম্ভণি ক'ত কেতিয়াবা প্ৰশ্ন কৰি চাইছোনে হয় আহোঁ বৰ্তমান সেই মূল কথাখিনি পাতিবলৈ হোলি ফাকুৱা এই ৰঙৰ উৎসৱ বন্ধ হ'ব লাগে ইয়া মই কোৱা নাই যদি প্ৰকৃততে অভিযোগকাৰী সেইসকল সম্প্ৰদায়ৰ লোকৰ কথা সত্য হয় তেতিয়াহ'লে প্ৰতিজন মানৱেই এই হোলি এই ৰঙৰ উৎসৱ বেন কৰিব লাগে ত্যাগ কৰিব লাগে বৰ্জন কৰিব লাগে ইয়াত মই বিষয়টো হিন্দুৰ মাজত পাতি আছোঁ দেই ইয়াত মুছলমান বা খ্ৰীষ্টিয়ানৰ পাৰ্ট অহা নাই তেওঁলোকক আঁতৰাই থওক তেওঁলোকৰ এই অনুষ্ঠানটোৰ লগত সম্পৰ্ক নাই তেখেতলোক এজ এ ইণ্ডিয়ানছ সেইটো বেলেগ পাৰ্ট সেইটো বাদ দি থওক আমি যিসকল সনাতনী সভ্যতাৰ মানুহ হিন্দু মানুহ আমাৰ মাজত এই কথাটো আলোচনা কৰিছোঁ যদি সেইসকল লোকে যিসকলে কৈছে যে হোলি উৎসৱ আপোনালোকে পতা বন্ধ কৰক বন্ধ হ'ব লাগে আৰু তেখেতলোকে যিটো অভিযোগ আনিছে এই ইতিহাস এই অভিযোগ যদি সত্য হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ প্ৰতিজন সভ্য মানুহে এই হোলি ৰঙৰ উৎসৱক ত্যাগ কৰিব লাগিব যদিও আমি মূল উৎসটোক নাজানো বা জানিব ইচ্ছা নকৰোঁ যদি আমি কেৱল এক ৰঙৰ মাত্ৰ উৎসৱেই বিশেষ এটা দিনত বছৰেকৰ এটা দিনত তেতিয়াহ'লে একো আপত্তি নাই কাৰণ এই ৰং বিৰং কোনে বেয়া পায় বহু ৰঙৰ ফুল বহু ৰঙৰ খেল আনন্দ পৰস্পৰে কিছু ক্ষণ এক ফূৰ্তি কৰিব ঈশ্বৰৰ নাম লৈ তাত কেতিয়াও বাধা আহিব নোৱাৰে কিন্তু যদি আমি এই হোলি ৰং ফাকুৱা খেলৰ উৎপত্তি যদি জানিব যাওঁ আৰু এক শ্ৰেণী ভাৰতীয় মানুহে কৰা আপত্তি যদি সত্য হয় তেতিয়াহ'লে এই ৰং খেলো আমি বৰ্জন কৰিব লাগিব ধৈৰ্য সহকাৰে মোৰ কথাখিনি শুনক আৰু আপোনালোকৰ মতামত প্ৰকাশ কৰিব প্ৰয়োজনত আপোনালোকৰ মতামতৰ ওপৰত বেষ্ট কৰি মই সেই প্ৰতিবাদী লোকসকলৰ ভিডিঅ' মই এটেচ কৰি দিম আপোনালোকে চাব মতামত জনাব জনাটো প্ৰয়োজন
সত্যটো কি জনাটো সকলোৰে প্ৰয়োজন নহ'লে এই ৰাজনীতিৰ দৰে কেৱল বোকা চেতিওৱা ৰাজনীতিয়ে জানো ধৰ্মনীতিটো আহি পৰিছে ই শুভ লক্ষণ নহয় এতিয়া আহিছোঁ ৰং খেল ফাকুৱা আনন্দ আমি শৈশৱৰ পৰা দেখি আহিছোঁ খেলি আহিছোঁ ই এক আনন্দৰ উৎসৱ ইয়াত মানুহ মাত্ৰেই খেলিব লাগে আনন্দ কৰিব লাগে ইয়াত কোনোবা মুছলমান খ্ৰীষ্টিয়ান যে নেখেলে সেইসকল আচলতে গোৰামী কিংবা তেখেতলোক আচলতে এক বেলেগ আচলতে মানৱীয় শক্তিৰ বোধগম্যতাৰ বাহিৰৰ মানুহ বুলি মই ক'ব লাগিব এতিয়া সেই পাৰ্টটো বাদ দিছোঁ মূল আহিছোঁ আমি অসমৰ অসমীয়া আমি জন্মৰ পৰা ফাকুৱা হোলী আমি দৌল উৎসৱ পাই আহিছোঁ দেখি আহিছোঁ আমি নামঘৰত প্ৰথম দিনা গোসাঁই মূৰত দিলোঁ তাৰ পৰা আমি নিৰ্মালী সকলোৱে ল'লোঁ তাৰ পিছৰ পৰাই আমি সমূহীয়াকৈ গাঁৱৰ মানুহে আমি নামঘৰত কিংবা গাঁৱত আমি নাম গাওঁ আৰু ফাকুৱা খেলোঁ খানা এটা খালোঁ হৈ গ'ল বৰপেটাত সত্ৰসমূহত 3 দিনলৈ কিংবা আৰু চাগে অধিক হোলী গীত গায় ৰঙৰ আনন্দ কৰে সেয়া আপোনালোকে দেখিছে জানে যিসকল বৰপেটাবাসীৰ আপোনালোকেতো জানেই বৰদোৱা কথা আমি সকলোৱে জানোৱেই 3 দিন তাত দৌল উৎসৱ যি আছিলে তাত আমি যাওঁ তাত 3 দিন আনন্দ কৰোঁ অনেক বাহিৰা আনন্দ কৰিলে খালে বোলে ঘূৰিলে ভক্তি কৰিলে আহিলে মানে অসম মুলুকত ফাকুৱা হোলী সৃষ্টি কোনে বয়াই আনিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এয়া যদি সত্য হয় তেতিয়াহ'লে শংকৰদেৱৰ আগত অসমত হোলী নাছিল হোলী যিহেতু সনাতন সভ্যতাৰ এটা অনুষ্ঠান কি বুলি কয় এটা সংস্কৃতি তেতিয়াহ'লে শংকৰদেৱৰ অহাৰ আগত ভাৰতবৰ্ষত অসমত সনাতন সভ্যতা আছিলে হিন্দু আছিলে তেতিয়া ফাকুৱা আছিল নে নাছিল যদি আছিল কেনে আছিল দৌল উৎসৱ শংকৰদেৱৰ সৃষ্টি দৌল উৎসৱতে আমি ফাকুৱা খেলোঁ শংকৰদেৱৰ সৃষ্টি শংকৰদেৱ অহাৰ আগত অসমত ফাকুৱা খেল আছিল নে নাই যিহেতু ই হিন্দু সনাতনৰ অনুষ্ঠান আৰু ব্যৱস্থা আছিল নে নাই আছিল নাছিল আপোনালোকে ক'ব ফাকুৱা উৎসৱৰ পৰা ভাৰতবৰ্ষৰ কোন ৰাজ্যত ফাকুৱা খেল হৈছিল প্ৰথম আমি সাধাৰণতে কওঁ যে ইউপি বিহাৰ এই জেগাতেই ফাকুৱাৰ মূল উৎসৱ বহু নেকেট যিবোৰ নিৰ্লজ্জ পৰিৱেশৰে ভাবীৰ দেওৰ সম্বন্ধৰ বিলাকে সাধাৰণতে বিহাৰী মানুহৰ যিবিলাক আমি দেখা পাওঁ ইউপি বিহাৰী মানুহৰ ভিডিঅ'বিলাক ফেচবুকত পাই থাকোঁ মানে বৰ নিৰ্লজ্জ ভাৱেৰে যিবোৰ ৰং খনা ব্যৱহাৰ আমি পৰস্পৰে দেখি আহিছোঁ এইবোৰ অপভ্ৰংশ কিন্তু সত্যটো আমি শ্ৰীকৃষ্ণ চিৰিয়েলখনত ৰামানন্দ সাগৰৰ চিৰিয়েলত আমি দেখিছোঁ সেয়া শ্ৰীকৃষ্ণই খেলিছিল শ্ৰীকৃষ্ণৰ ব্ৰজবাসী সমনীয়াসকলে খেলিছিল তাত আপোনালোকৰ বোধকৰো মনত আছে ৰাধা আহিছিল ৰাধা লগত কৃষ্ণই খেলি আছিল তেতিয়া তেওঁলোকৰ নন্দ আদি বাকী ৰাধাৰ দেউতাক ব্ৰাঞ্জি কোন অঞ্চলৰ তেখেতলোকে আলোচনা কৰিছিল যে এইবাৰ ফাকুৱা ক'ত হ'ব মানে কৃষ্ণৰ জন্মৰ পিছত সৃষ্টি নহয় এয়া ফাকুৱা সৃষ্টি কৃষ্ণৰ পিতৃ নন্দ আদি ৰজাসকলৰ দিনৰ পৰাই মানে তাৰো আগৰ পৰাই তেতিয়াহ'লে আহিম কেতিয়াৰ পৰা এতিয়া আহোঁ আমি এতিয়া ফাকুৱাত ঈশ্বৰৰ গুণ গাওঁ কৃষ্ণৰ গুণানুকীৰ্তন কৰোঁ যেতিয়া কৃষ্ণই হোলী পাতিছিল ফাকুৱা ৰং খেলিছিল তেতিয়া কৃষ্ণই কি গীত গাইছিলে ফাকুৱাটো খেলিছিল একেই ৰং ফাকুৱা কিন্তু আমি এতিয়া যি কৃষ্ণৰ গুণ গাওঁ তেতিয়া কৃষ্ণই ফাকু খেলোঁতে কি গুণ গাইছিলে নে আজিৰ দৰে ডিজে বজাই এইবিলাক বংশং ভোজপুৰী গীত গাইছিল কৃষ্ণই ফাকুৱা পাতোতে কি গীত গাইছিল আমি এতিয়া কৃষ্ণৰ গীত গাওঁ যদি নন্দৰ আগৰ পৰা সেইবোৰ আছে তেতিয়াহ'লে ফাকুৱাত কি গীত গাইছিল আৰু ফাকুৱা এতিয়া আহোমূল ফাকুৱাৰ উৎসৱৰ ফাকুৱা আমি যিটো কওঁ হোলী এই হোলীৰ অৰ্থ হোলিকাৰ পৰা আহিছে বুলি ভাৰতবৰ্ষত কোনো লোকে কৈ আছে আপোনালোকে জানেনে হোলী আৰু হোলিকাৰ সম্বন্ধ আছে বুলি এক শ্ৰেণী বিহাৰৰ মানুহে আপত্তি কৰিছে প্ৰতিবাদ কৰিছে অভিযোগ আনিছে
এই যি হোলী আনন্দৰ উৎসৱ তেখেতলোকে নাপাতো বুলি কৈছে আৰু তেখেতলোকে বেন কৰিবলৈ দাবী জনাইছে তেখেতলোকৰ যিটো সম্প্ৰদায় গোষ্ঠীয় মানুহক ইয়াক নাপাতিবলৈ তেখেতলোকে প্ৰচাৰ কৰিছে তেখেতলোকে অভিযোগ আনিছে হোলিকাৰ পৰা আহিছে হোলিকা হৈছে হিৰণ্যকশিপুৰৰ ভৈনীয়েক হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰৰ ভৈনীয়েক হোলিকা আমি জনামতে আমাক ইতিহাসে পঢ়াইছে হোলিকা ভস্ম হৈছিলে আমি সকলোৱে জানো প্ৰহ্লাদ বিষ্ণু ভক্ত হোৱাৰ হেতু হিৰণ্যকশিপুৰে কৃষ্ণক ঈশ্বৰ বুলি নামানে বিষ্ণুক আৰু গতিকে পুতেকৰ মুখত ঈশ্বৰৰ নাম শুনি থকাত অৱশেষত অত কষ্ট শাস্তি দিয়াৰ পিছত তেওঁৰ মৃত্যু নোহোৱাত পেহীয়েকে চল খেলিলে যে মইতো ব্ৰহ্মাৰ পৰা বৰ লৈ থৈছোঁ মোক জুয়ে নুপুৰে গতিকে ইয়াকতো পুৰিব মই ইয়াক কোলাতে বহাই লৈ জুইত বহিম ই পুৰি মৰি যাব মই গুচি আহিম পিতা পুত্ৰৰ মোৰ ভাইৰ পুত্ৰৰ এই মানে যিটো সমস্যা কণ্ডলেটো বন্ধ হ'ব আমি জানো সেইটো আৰু তাকেই কৰিছিল তেতিয়াই হেনো বোলে হোলিকা মৰিলে কাৰণ তেওঁ শক্তি লৈ আছিল সঁচা কিন্তু তেওঁক অসৎ ব্যৱহাৰ কৰিবলৈ শক্তি দিয়া হোৱা নাছিলে ব্ৰহ্মাই তেওঁৰ আততাইত যেতিয়া তেওঁ নিজক বচাবৰ কাৰণে কৰিব লাগিছিল তেওঁতো প্ৰহ্লাদৰ পৰা কোনো বিপদ নাছিল তেওঁ প্ৰহ্লাদ এজন নিষ্পাপক শিশুক মাৰিবলৈ যিটো কৌশল ৰচিলে গতিকে তেওঁ সেই বৰে ক্ৰিয়া নকৰিলে বিপৰীত ক্ৰিয়া হৈ তেওঁহে মৃত্যু হ'ল তেওঁ যাহ গ'ল আৰু এই যিটো আমি জানো ইতিহাস এই ইতিহাসটো হেনো বোলে সম্পূৰ্ণ ভুল প্ৰকৃততে পিতা পুত্ৰৰ সেয়া যিটো কাজিয়া হ'বলৈ পাইছিল সেয়া অৰ্থ হ'ল আৰ্য ব্ৰাহ্মণ বিদেশীসকলে তাৰে মাজৰ এজন নাৰদে প্ৰহ্লাদক মাইণ্ড ৱাছ কৰি বিষ্ণু ভক্ত কৰি পেলালে পিতা পুত্ৰক বিদ্বেষ কৰি দিলে আৰু পুত্ৰক পিতৃৰ পৰা নিষ্কাশন কৰোৱাই দিলে মানে পুত্ৰই যেতিয়া পিতৃৰ হুকুম নামানিব বিষ্ণুক ঈশ্বৰ বুলি কয় আৰু যেটো হিৰণ্যকশিপুৱে বিষ্ণুক নামানে অৱশেষত পিতৃয়ে হিৰণ্যকশিপুৱে পুতেকক ঘৰৰ পৰা বাহিৰ কৰি দিলে আৰু ঘৰৰ পৰা বাহিৰ কৰি দিয়াত অনাই বনাই ঘূৰি ফুৰে ব্ৰাহ্মণ যিসকল মনোবাদীসকল আৰ্যসকল তেওঁলোকৰ কুটিৰত গৈ বাহ ল'লে আৰু তেওঁ ক'ব খোজে হোলিকাৰ ফাগুন মাহত বিয়া আছিল আৰু কালিলে যেহেতু বিয়া আজি হোলিকাই মানে তেওঁ পেহীয়েকে তেওঁৰ ভতিজায়েকৰ প্ৰেমত মোহত তেওঁক এদিন চাবলৈ বুলি তেওঁক বিচাৰি গৈছিল গাঁৱৰ অঞ্চলৰ গলিত বিচাৰি গৈছিল তেতিয়া সেই সুবিধাতে আৰ্য ব্ৰাহ্মণ মনোবাদী সকলে হেনো বোলে হোলিকাক ৰেপ কৰিছিল ধৰ্ষণ কৰিছিল উপৰজুপুৰি ধৰ্ষণ কৰিছিল আৰু ৰাতিয়ে জ্বলাই শেষ কৰি দিছিল যাতে প্ৰমাণো নাথাকে ইয়াই হেনো বোলে হোলিকা কালান্তৰত এই মনোবাদী ব্ৰাহ্মণ আৰ্যসকলে কুৎসাত ৰচনা কৰি এই হোলী ইয়াক ফাকুৱাৰ এক উৎসৱলৈ মানে এটা ৰূপ দি পেলে সেই সকল মানুহকো আন্ধাৰত ৰাখি নিজৰ পৰিয়ালকে মাৰি তেওঁ মৰাৰ এক আনন্দ উৎসৱ জানো পাতিছে সেয়াই হেনো বোলে হোলিকা বুলিও আজিৰ পৰা যেটো হোলী কালিয়ে হোলিকা দহন বুলি ভাৰতবৰ্ষৰ কোনো ঠাইত পাতে বিহাৰতো পাতিছে কৰ্ণাটকতো কোনো ঠাইত কৰো যেহেতু বহু মানুহ আছে এপাৰ্টমেন্ট বিলাকত পাতে মই পাইছিলো হোলিকা দহন বুলি এটা অনুষ্ঠান কৰে আগদিনা আৰু পিছদিনাৰ পৰা হোলী ৰং খেলে যেটো আমাৰ অসমত অৱশ্যে নহয় গতিকে সত্যটো কি মই আপোনালোকৰ পৰা জানিবলৈ বিচাৰিলো প্ৰয়োজন হলে মই সম্পূৰ্ণ ভিডিও এড কৰি জনাম অসমত হোলী কেতিয়াৰ পৰা সৃষ্টি কোনে বুৱাই আনিলে আগতে নাছিল নেকি হোলী ফাকুৱা ভাৰতবৰ্ষৰ প্ৰথম উৎপত্তি সৃষ্টি ক'ত হোলিকা হিৰণ্যকশিপুৰৰ ভৈনীয়েকৰ লগত হোলী ৰং ফাকুৱাৰ সম্বন্ধ আছে নেকি সেই সকলে যেটো অভিযোগ আনিছে হোলিকাক ধৰ্ষণ কৰি ব্ৰাহ্মণ আৰ্যসকলে ৰেপ কৰি মাৰিছিল মধ্যমাংস খুৱাইছিল প্ৰহ্লাদক এয়া সঁচা নেকি নে আমি জানি অহা সঁচা প্ৰকৃততে ইয়াত ৰাজনীতি সোমাই এই গুটে ইতিহাসটো বেন কৰিছে নেকি বহু ক্ষেত্ৰত আমি মনোবাদীয়ে বহু কুৎসাত ৰচনা কৰা বুলিও কওঁ প্ৰকৃততে এখেত লোকে উত্থাপন কৰা এই অভিযোগটো সঁচা নেকি যদি এয়া সঁচা হয় তেতিয়াহ'লে আমি যি জানি আছো কি আমি আপোনালোকৰ পৰা মতামত আশা কৰিম